ৰাতিপুৱা গোটেইখিনি কাম হৈ গ'ল। আজি ওয়েদাৰটো বহুত ভালেই আছে, মানে ৰ'দ উঠিছিলে, এতিয়া অলপ বতাহ দি আছে। মানে বতাহ দি থাকিলে বহুত ভাল লাগে। আৰু মই জিৰা কালি ধুই দিছিলোঁ, সেইখিনি বাহিৰত মেলি থৈ দিছোঁ, কিন্তু ভালকৈ শুকোৱা নাই। পূৰা ভালকৈ মুচমুচা হ'লে মই তেতিয়া ভৰাই থ'ম, মানে একেবাৰে মিক্সিত গুড়ি কৰিয়ে থৈ দিম টেমা এটাত। আৰু এই আম চত্তাটো নহয়, মই বাহিৰত দিয়া নাই, আৰু লগাব লাগিছিলে, পিচ পিচ কাটি দিছোঁ। তো সেইখিনি মই ভৰাই দিয়া নাই কেলে, আৰু দুটামান ৰ'দ পালে ভাল হ'লেহেঁতেন। এই ৰ'দটো ইমান ভাল নহয়। তাৰপিছতে বান্দৰৰ যি উৎপাত, বান্দৰ মানে আমাক খাবই নিদিব। তো সেইকাৰণে ভাবিছোঁ ভিতৰতে যিটো টাব এটা পাব সেইটোতে হৈ যাব। তো এইফালে বহাই দিছোঁ খানা, এইটো বহাইছোঁ মিক্স চব্জি, এইকাৰণে মিক্স চব্জি আৰু চাপলা কালি যে বনাইছিলোঁ, আজি আকৌ বনাম। 2 মুঠি আছিলে, 4 মুঠি আনিছিলে। যিহেতু বৃহস্পতিবাৰ নিৰামিষ হ'ব। এই কুকাৰতে আলু বইল কৰি থৈছোঁ। মানে ৰখিতে চব চব্জি খাবলৈ নিবিচাৰে। এই মিক্স চব্জিটোত মানে মূলা আছে আৰু ভাত কেৰেলা, সেইকেইটা ই নাখায়। তো সেইটো কাৰণে ভাবিছোঁ আলু পিটিকা দি দিলে আলু পিটিকা দি খাই ল'ব। তো মই এইটো ডেকচিটো অলপ চাফা কৰিম। সৰু ডেকচিটোত ভাত বনাইছিলোঁ, দেখিছিলে, কালিৰ পৰা ইয়াতে বনাইছোঁ। তো আমাৰ কাৰণে এতিয়া বইল চাউল আনিছোঁ, তো সেইটো কাৰণে এওঁৰ ভাত আমাৰ ভাত একেলগতে বনাইছোঁ এটাতেই। তো আগতে এওঁক বইল চাউল দিছিলোঁ, আমি ৰিফুৰা চাউলটো খাইছিলোঁ। তো সেইটো কাৰণে ভাবিছোঁ একেটা চাউল অনাই ভাল হ'ব, তেতিয়া বাৰ বাৰ ভাগে ভাগে বনোৱাতছে। তো এতিয়া মই সেইটো চাফা কৰি ল'ম অলপ। চব কেনেকৈ কোলা হৈ গৈছে, ইমান ভাল নালাগে কোলা হৈ থাকিলে। তো বহুত দিন থৈ দিছিলোঁ যে, তো বহুত পৰুৱা হৈ গ'ল, মোৰ হাতত উঠি আছে পৰুৱা। তো মই এইটো ডেকচিটো চাফা কৰোঁ, কি দি চাফা কৰিম চাব আপোনালোকে, দেখাম আপোনালোকক। আৰু মোৰ ভিডিঅ'টো নহয় স্কিপ নকৰিব, পূৰা ভিডিঅ' চাব। একদম সৰু সৰু মই ভিডিঅ' দি আছোঁ, বেছি ডাঙৰ দিয়া নাই। 8 মিনিট 9 মিনিট তেনেকৈ দি আছোঁ, কেতিয়াবা 12 মিনিট হৈ যায় বাৰু। তো ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা ভিডিঅ' চাব। আৰু ভাল লাগিলে এটা কমেণ্টো কৰিব, লাইকো কৰিব, শ্বেয়াৰ কৰিব। আৰু যোনে নতুন চাই আছে, তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো অন কৰি দিব, যাতে মই যেতিয়া নতুনকৈ ভিডিঅ' দিম আপোনালোকৰ ওচৰত আগতে গুচি যাব। তেতিয়া বলক সেইটো ধুই লওঁ এতিয়া। এইটো মই চাফা কৰিম। এইটো দি পিনি পিতাম্বৰী মই আনি থৈ দিছোঁ, কাঁহৰ বাচনকেইটা মাজিবলৈ। একো লোৱা নাই, খালি হাতেৰে খালি পিতাম্বৰী লৈছোঁ আৰু ধৰি আছোঁ চব। আৰু অলপ দিন বহুত কোলা হৈ গ'ল। কিন্তু ভিডিঅ'টো অলপ স্কিপ কৰা নাই, আপোনালোকক দেখুৱাৰ কাৰণে। চব আগৰটো চব আৰু এতিয়াটো কিমান ধুনীয়া হৈ গৈছে, একদম সোণৰ লিখীয়া হৈ গ'ল। ইমান ধুনীয়া হৈ গ'ল ন, ভাল লাগিছে চাই পিনি। ভিতৰটো মই ভালকৈ বহা নাই, অলপ হালকা হালকাকৈ কৰি দিছোঁ। আৰু হাতেৰে কৰিছোঁ পিতাম্বৰী লৈ পিনি, বাকী একোৱে দিয়া নাই। চব ইমান ধুনীয়া হৈ গৈছে। এতিয়া ইয়াতে ভাত বহাই
আলু পিটিকা কৰিম বুলি কৈছিলোঁ অকণমান বেলেগ টাইপৰ আলু পিটিকা কৰিছোঁ আলু পিটিকাৰ কাৰণে মই পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ আৰু শুকান জলকীয়া দুটা ভাজি লৈছোঁ আজি বেলেগ ধৰণৰ খাবলৈ মন গৈছে সদায়তো কেঁচা পিঁয়াজ দি সানিয়ে খাওঁ আলু পিটিকা আজি মই পিঁয়াজ অলপ ভাজি লৈছোঁ শুকান জলকীয়া দুটা ভাজি লৈছোঁ আজিকালি আলুকেইটা কি হয় ভালকৈ বইল নহয় নাজানো কেলে কুকাৰত 5-6টা চিটি দিছোঁ তেতিয়াও ভাল নহয় মাজতো অকণমান টান হৈ থাকে তো সেইটো আলু পিটিকা সানি লৈছোঁ বহুত টেষ্টি হৈছিলে খাবলৈ কোনে এনেকৈ আলু পিটিকা খাবলৈ ভাল পায় মোক কমেণ্ট কৰি জনাবচোন কিছুমানে তেনেকুৱা ভাল পায় কিছুমান কেঁচাটোও ভাল মই কেঁচাটোও ভাল পাওঁ এইটো এনেকুৱা কৰিলেও ভাল পাওঁ মানে আলু পিটিকা যেনেকৈ হওক মোৰ বহুত ফেভৰেট আলু পিটিকা বহুত ভাল পাওঁ তাৰপিছত দুপৰীয়া খোৱা বোৱা কৰি পিনি এতিয়া আকৌ আহি গৈছোঁ পাকঘৰত ৰাতিপুৱা গাখীৰ আহিছিলে গাখীৰটো মই গৰম কৰা নাই এওঁ এতিয়া আহিছে কফি খাবলৈ তো এওঁৰ কাৰণে ভাবিছোঁ গাখীৰটো একেবাৰে গৰম কৰি লওঁ আৰু ৰখি দোকানত আছে তাৰ আগতে এইটো আনাৰসটো কাটি দিম তো সেইটো লৈ লৈছোঁ কাটিবলৈ তাৰপিছত ইয়াৰ পৰা গুচি যাম আমি অকণমান ফুৰিবলৈ মানে ইভিনিং ৱাক কৰিবলৈ আপোনালোককো লৈ যাম চিন্তা নকৰিব চবকে লৈ যাম চাবলৈ আৰু আমাৰ অকণমান তিতাবৰটো ফুৰাই লৈ আহিম গাঁৱৰ বিবিজান আৰু আমাৰ এইটো ষ্টেচন তিনিআলি টাউনটো দুটা জেগাত মই অকণমান দেখাই দিম আপোনালোকে কিন্তু মই পপক আৰু নকৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু স্কিপ নকৰাকৈ চাই থাকিব ঠিক আছে চাই থাকক আহি গৈছোঁ ফুৰি পিনি আকৌ লাগি গৈছোঁ পাকঘৰত কামত আমাৰ মাইকী মানুহৰ সেইটোৱে ন দিন ৰাতি খালি কাম পাকঘৰত আৰু ভাল নালাগে মানে উপায় নাই কৰিবতো লাগিবই কাম নকৰিলে খাম ক'ৰ পৰা আৰু খাবলৈ হ'লেতো কাম কৰিবই লাগিব আৰু ঘৰখন চাফা যদি নকৰোঁ লেতেৰা থাকিব লাগিব চাফা থকাৰ কাৰণে চাফাও কৰিব লাগিব কষ্ট কৰিবই লাগিব তো ঠিক আছে মই ইমান কথা নকৈ পিনি লাগি যাওঁ কামত তো এফালে বনাম আজি চানাৰ দালিৰ মানে বুট দালি যেটো বুট দালিৰ পুৰি আপোনালোকে মানে তেনেকৈ খাইছে কি নাই খোৱা নাজানো বহুত কষ্ট হয় বনাবলৈ বুট দালিৰ পুৰি বইল কৰিব লাগে আকৌ পিচিব লাগে ভাজিব লাগে ভৰাব লাগে কিন্তু মই একদম সিম্পল ৰেচিপি দেখাই আছোঁ বহুতেই ভাল হয় দেখিছে আপোনালোকে মই আদা আৰু জলকীয়া লৈ লৈছোঁ একদম নিৰামিষ হয় আদা জলকীয়া আৰু বুটটো মই 3-4 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ সেইখিনি পেষ্ট কৰি লৈছোঁ একেলগতে তাৰপিছত এটা বলত লৈ লৈছোঁ অকণমান নিমখ আৰু অকণমান হালধি দি দিছোঁ আৰু জলকীয়া আৰু আদাটো দিব তেতিয়া অকণমান টেষ্ট হ'ব অকণমান জিৰা দি দিছোঁ যেটো বগা জিৰা হয় সেই জিৰা দি দিছোঁ আৰু অকণমান দি দিম জোৱাইন সেই জোৱাইনটো অকণমান হাতেৰে এনেকৈ
ঘঁহি পিনি দিলে বেছি চেণ্ট এটা আহে মই সেইটো ঘঁহি পিনি দি পিনি আকৌ চামুচত ভৰাই দিছোঁ কেলৈ মই এটা শ্বৰ্ট ভিডিঅ' কৈছোঁ সেইটো কাৰণে অকণমান বস্তুকেইটা দেখাই আছোঁ তেনেকুৱা আপোনালোকে দেখা নাই যদি সেইটোও চাব পাৰে এইটোও চাব পাৰে এইটো চালে অকণমান ভালকৈ বুজি পাব যেতিয়া মই কৈ দিছোঁ মুখৰে পুৰা ৰেচিপিটো আৰু কচুৰি মেথিটো অকণমান হাতেৰে ঘঁহি পিনি অকণমান সৰহকৈ দিছোঁ কচুৰি মেথি ধনিয়া পাত থাকিলে ধনিয়া পাতো দিব পাৰে তো মোৰ ধনিয়া পাত নাই মই কচুৰি মেথি দি বনাইছোঁ বহুতেই টেষ্টি হৈছিলে বহুতেই মানে কি ক'ম মই নিজে বনাইছোঁ নিজে কৈ আছোঁ আপোনালোকে এটা বনাই চাব আৰু আটাটো সানাটো যে বহুত হৈ গৈছে কেলৈ মই বুজি পোৱা নাই চানাটো বেছি তিয়াই দিছিলোঁ বহুত হৈ গৈছিলে তো একো নাই মই আকৌ ৰাতি যিকেইটা লাগে খাই বৈ আকৌ ফ্ৰিজত থৈ দিছিলোঁ তাৰ পিছদিনা ৰাতিপুৱা আকৌ পৰঠা বনাই দিছোঁ তো এতিয়া মই সেইটো সানি পিনি অকণমান তেল লগাই পিনি থৈ দিছোঁ মই সেইটো তাৰ পৰা ফুৰি আহিয়ে মই সেইটো কৰি থৈ দিছিলোঁ তাৰপিছত যিমান টাইম ৰেষ্ট লৈ ল'লে আহিলে দোকানৰ পৰা তাৰপিছত এতিয়া পাকঘৰত আহিছোঁ খানা বনাবলৈ মানে কমচে কম 1-1.5 ঘণ্টা পুৰা ৰেষ্ট পালে ইমান টাইম একচুৱেলি নালাগে 5 মিনিটমান ৰেষ্ট কৰালে হৈ যায় 5-10 মিনিট যিহেতু মই ভাবিছোঁ ইমান গৰম লাগিছে তো কামখিনি আজৰি হৈ যাওঁ তো সেইখিনি কৰি থৈ দিছিলোঁ তাৰপিছত আহি গৈছোঁ পুৰি ভাজিবলৈ চক ইমান ধুনীয়া ফুলকো ফুলি হৈ গৈছে পুৰি হৈ গৈছে মানে ইমান ধুনীয়া পুৰি হৈ গৈছে বহুত ভাল লাগিছে খাই পিনি তো আপোনালোকে এনেকৈ ট্ৰাই কৰিব এবাৰ আৰু যদি ভাল লাগে মোৰ এই ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ টাটা বাই বাই কালি আৰু এটা ভিডিঅ' লৈ আহি যাম বাই বাই